ছাত্ৰ-ছাত্ৰীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী চেনেলটোলৈ স্বাগত জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত বহুলক কেনেদৰে নিৰ্ণয় কৰিব পাৰি সেই সম্পৰ্কে জানিম আৰু এই কুৱেশ্যনটো হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ এডুকেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ইকনমিক্সৰ ফাৰ্ষ্ট পাৰ্টটো যিটো ষ্টেটিষ্টিক্স আছে সেই ষ্টেটিষ্টিক্সৰ কাৰণে ইম্পৰ্টেণ্ট হয়। সেইবাবে মই ভাবিলোঁ দুইটা ইয়েৰতে যিহেতু ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ দুইটাতে ইম্পৰ্টেণ্ট হ'ব, সেইকাৰণে মই এই ইউনিটটো তোমালোকৰ কাৰণে আগবঢ়াই দিছোঁ। আহাচোন আজি আমি বহুলক কি আৰু বহুলকনো কেনেদৰে নিৰ্ণয় কৰে এই সম্পৰ্কে এই ভিডিঅ'টোত ভালদৰে জানি লওঁ। প্ৰথমে আমি জানিব লাগিব যে বহুলক মানে কি। বহুলক হৈছে কোনো এটা বিতৰণৰ চলকৰ মান যদি সঘনাই পুনৰাবৃত্তি হয় তাকে বহুলক বুলি কোৱা হয়। অৰ্থাৎ আমাক যোনবিলাক কোনো এটা বিতৰণৰ যোনখিনি আমাক চলক দিয়া থাকিব সেই চলকৰ মানবিলাক সঘনাই অৰ্থাৎ বাৰে প্ৰতি যোনটো মান আমাৰ পুনৰাবৃত্ত হ'ব তাকে বহুলক বুলি কোৱা হয়। অৰ্থাৎ কোনো এটা বিতৰণৰ চলকৰ মান যদি সঘনাই পুনৰাবৃত্তি হয় তাক বহুলক বুলি কোৱা হয়। এইদৰে আমি বহুলকৰ সংজ্ঞা দিব পাৰোঁ। আৰু এই বহুলক যেতিয়া আমি নিৰ্ণয় কৰোঁ, বহুলক নিৰ্ণয় কৰিবলৈ যাওঁতে আমি বিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত আৰু অবিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত দুইটা ৰাশিৰ ক্ষেত্ৰতে আমি বহুলক নিৰ্ণয় কৰিবলগীয়া হয়। এতিয়া মই তোমালোকক প্ৰথমতে বিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত বহুলক আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম এই সম্পৰ্কে দেখুৱাম। আৰু ইয়াত এতিয়া তোমালোকে চাবা ইয়াত কেইটামান সংখ্যা বা মই ডাটা দি থৈছোঁ, দেখিছা 5 4 5 3 2 5 9 10 17 17 3 2 3 and 5। এতিয়া ইয়াৰ পৰা আমাৰ বহুলক উলিয়াব লাগে। এতিয়া আমি বহুলকটো কেনেকৈ উলিয়াম? ইয়াৰ পৰা প্ৰথমতে চাব লাগিব আমি ইয়াৰ কোনটো মান আমাৰ সঘনাই ব্যৱহাৰ হৈছে, অৰ্থাৎ যোনটো মান আমাৰ বাৰে প্ৰতি বা বেছিকৈ ব্যৱহাৰ হৈছে সেই মানটোৱে হৈছে আমাৰ বহুলক। এতিয়া আমি যদি এই গোটেই ৰাশিকেইটা চাওঁ তেতিয়া সেই ৰাশিকেইটাৰ ভিতৰত আটাইতকৈ বেছি বাৰ ওলোৱা সংখ্যাটো কিমান তোমালোকে ভালদৰে চোৱাচোন। ইয়াত 5 কেইটা আছে, 1 2 3 and 4, ঠিক আছে। 3 কিমান আছে, 1 2 3। এতিয়া আৰু বাকী তেনেকৈ বেছি সংখ্যা আছেনে নাই? তাৰমানে এই যোনকেইটা ডাটা বা এই যোনটো বিতৰণ সেই বিতৰণটোত আটাইতকৈ বেছি বাৰ ওলোৱা ৰাশিটো হৈছে 5। গতিকে ইয়াৰ বহুলক কি হ'ব? হ'ব 5। ঠিক তেনেদৰে এনেকুৱা ৰাশিবিলাকত যদি এটাতকৈ বেছি মান থাকে, ইয়াত ধৰি লৈ ইয়াত 5 আছে, 4টা 1 2 3 and 4, 1 2 3 4। এতিয়া এই ৰাশিকেইটাত যদি আৰু এটা আমাৰ 3 থাকিলেহেঁতেন, ধৰি লৈছোঁ মই তোমালোকক বুজিবৰ কাৰণে দিছোঁ, এইখিনিতে মই দি দিছোঁ আৰু এটা মই 3 এড কৰি দিলোঁ, ঠিক আছে। ইয়াত মই আৰু এটা 3 তোমালোকৰ কাৰণে এড কৰি দিলোঁ, আৰু এটা 3 এড কৰি দিয়াৰ লগে লগে ইয়াৰ বহুলক কেইটা হৈ গ'ল? 1 2 3 4। ইয়াৰ 4টা হৈছে ন, 3 কেইটা ওলালে? 1 2 3 4। তাৰমানে 5 আৰু 3, 5 আৰু 3 দুইটাই বহুলক হ'ব। কিমান বাৰকৈ ওলাইছে? 4 বাৰ পুনৰাবৃত্তি হৈছে, ঠিক আছে। ঠিক তেনেকৈ আমি বহুলক নিৰ্ণয় কৰিব পাৰোঁ। এটুকুৰা নহয় যে এটা সংখ্যা বা এটা তথ্য ৰাশিৰ ভিতৰত এটাহে বহুলক থাকিব, সেইটো নহয়। ইয়াত যদি 3টা মানুহ থাকিলেহেঁতেন তেতিয়াও বহুলক যিকোনো সেই 3টাকেইটাই হ'লহেঁতেন। অৰ্থাৎ প্ৰত্যেকটো মানেই যদি 4 বাৰকৈ পুনৰাবৃত্ত হয় বা 4 বাৰতকৈ বেছি পুনৰাবৃত্ত সংখ্যা যদি নাথাকে তেতিয়াহ'লে ইয়াত যিমানখিনি সংখ্যা থাকে সেই গোটেইকেইটা সংখ্যাই ইয়াত থাকিব। এতিয়া ইয়াত আমাৰ কি হ'ল? বহুলক কেইটা ওলাইছে? 5 and 3, কাৰণ 5 আৰু 3 দুইটাই 4 বাৰ পুনৰাবৃত্ত হৈছে, তাতকৈ আৰু বেলেগ সংখ্যা পুনৰাবৃত্ত হোৱা নাই। আশা কৰিছোঁ তোমালোকে বহুলক কি ভালদৰে বুজি পাইছা, ঠিক আছে। এতিয়া আমি অবিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰলৈ আহিছোঁ। সেইটো এটা সূত্ৰ আছে, আমি এটা মেথছৰ সহায়ত এইটো কৰিব লাগিব। ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে, L1 + F1 - F0 ডিভাইডেড বাই 2F1 - F0 - F2 ইনটু I। এতিয়া আমি জানিব লাগিব এই সংখ্যাকেইটাইনো কি বুজায়। এই কথাকেইটা মনত ৰাখিলে মেথছটো একেবাৰে ইজি মেথছ হয়। এতিয়া MD মানে হৈছে বহুলক মুঠ। মই ইংলিছ আৰু অসমীয়া দুইটাতে দি দিছোঁ,
কাৰণ তোমালোকৰ তেতিয়া দুইটা মিডিয়ামৰ সুবিধা হ'ব ইয়াত L1 মিন্স হৈছে বহুলক শ্ৰেণীৰ নিম্ন সীমা লোৱাৰ লিমিট অফ দ্য মডেল ক্লাছ মানে যোনটো বহুলক শ্ৰেণী থাকিব সেই বহুলক শ্ৰেণীৰ নিম্ন সীমাটোক আমি L1 এ ৰিপ্ৰেজেণ্ট কৰিম ঠিক আছে F1 টো হৈছে বহুলক শ্ৰেণীৰ বাৰংবাৰতা মানে ফ্ৰিকুৱেন্সি অফ দ্য মডেল গ্ৰুপ মানে যোনটো বহুলক শ্ৰেণী থাকিব সেই বহুলক শ্ৰেণীটোৰ যিটো বাৰংবাৰতা হ'ব সেই বহুলক শ্ৰেণীৰ বাৰংবাৰতাটোক আমি কিহে ৰিপ্ৰেজেণ্ট কৰিম F1 এ ঠিক আছে F0 টো কি হ'ব বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা তাৰমানে যোনটো বহুলক শ্ৰেণী থাকিব সেই বহুলক শ্ৰেণীৰ আগতে যোনটো বাৰংবাৰতা আছিল সেইটো নেক্সট F0 to is the frequency of the group just proceeding of the model group মানে যোনটো আগতে হৈ গৈছে সেই আগত হৈ যোৱা তোৰ গ্ৰুপটো কথা কোৱা হৈছে নেক্সট হৈছে F2 বহুলক শ্ৰেণীৰ পাছৰ শ্ৰেণীৰ বাৰংবাৰতা তাৰমানে যোনটো বহুলক শ্ৰেণী থাকিব সেই বহুলক শ্ৰেণীৰ পিছত যোনটো বাৰংবাৰতা থাকিব সেই বহুলক শ্ৰেণীৰ পিছৰ শ্ৰেণীৰ বাৰংবাৰতা হয় the frequency of the group just succeeding of the model group মানে যোনটো পিছৰ succeeding যোনটো হ'ব যোনটো পিছৰ বাৰংবাৰতা হ'ব এতিয়ালৈকে পিছত হৈ থাকিব হৈ আছে বা সেই পিছৰ শ্ৰেণীৰ বাৰংবাৰতা আৰু I2 হৈছে বহুলক শ্ৰেণীৰ শ্ৰেণী অন্তৰাল the size of the class interval of the model group যোনটো বহুলক শ্ৰেণী আমাক দিয়া থাকিব সেই বহুলক শ্ৰেণীৰ গ্ৰুপটোক আমাৰ মডেল গ্ৰুপ বা বহুলক শ্ৰেণীৰ অন্তৰাল বুলি কোৱা হয় ক্লাছ ইন্টাৰভেল এতিয়া এই ফৰ্মুলাটো তোমালোকে যেতিয়া মেথছ কৰিবা এই ফৰ্মুলাটো কিন্তু মনত থাকিব লাগিব যদি এই ফৰ্মুলাটো তোমালোকৰ মনত নাথাকে তেতিয়া কিন্তু তোমালোকে মেথছটো কৰিব নোৱাৰিবা একেবাৰে সহজ md = L1 + F1 - F0 বা F0 বুলি ক'ব F0 বুলি কওঁ আমি সাধাৰণতে 2 F1 - F0 বা F0 - F2 * 1 102 তোমালোকে মনত থাকিবা ওপৰ লিখিবা যদি একেবাৰে মনত নাৰাখে একেবাৰে সহজ হৈ যে F10 আৰু তলত ভাবিবা তোমালোকে 102 আৰু F10 তেনেকৈ মনত ৰাখিবাচোন তেতিয়া তোমালোকৰ একেবাৰে F2 টো কমন চবৰে থাকিবই ন গতিকে তোমালোকে ওপৰত মনত ৰাখিবা 1 আৰু 0 তলত মনত ৰাখিবা 102 ঠিক আছে এনেকৈ মনত ৰাখিলে তোমালোকৰ সহজে মনত ৰ'ব ফৰ্মুলাটো এতিয়া এই ফৰ্মুলাটোৰ সহায়ত আমি এটা এই এক্সাম্পলটো কৰিম এই এক্সাম্পলটো এটা মেথছ হয় সেই মেথছৰ সহায়ত কৰিম আৰু ইয়াত মই x আৰু ny দুটা ভাগত লৈ থোৱা আছে এই x ভাগটো হৈছে যোনটো ক্লাছ ইন্টাৰভেল যোনটো শ্ৰেণী অন্তৰাল আৰু y ভাগটো হৈছে ফ্ৰিকুৱেন্সি বা বাৰংবাৰতা তে মই যেটো ইয়াত ইংলিছতে লিখি দিলো মই সময়খিনিৰ কাৰণে লিখা নাই আৰু তোমালোকে নিজে লিখিব পাৰিবা মই তোমালোকক কৈ দিম এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব ইয়াত আমি বহুলক শ্ৰেণীটো উলিয়াব লাগিব আৰু আটাইতকৈ ডাঙৰ এডভান্টেজ তোমালোকে কি জানানে মধ্যমা বহুলকৰ ভিতৰত তোমালোকে বহুলকৰ কাৰণে কেতিয়াও আকৌ বেলেগকে এক্সট্ৰাকে ঘৰ বনাব নালাগে মানে ইয়াত এই শ্ৰেণীটো পৰ্যবেক্ষণ কৰি আমি মেথছটো কৰিব পাৰো হেতু ডাঙৰ সুবিধা হয় ইয়াত আকৌ মই এটা দেখিছনে তোমালোকে বেলেগকে মই ঘৰ বনোৱা নাই আৰু এইখিনি কোৱেশ্চন আনসাৰটো কোৱেশ্চন শীটখন চাই পেলাই আমি কি কৰিব পাৰিম কোৱেশ্চনটো আনসাৰ লিখিব পাৰিম এতিয়া আমি এই গুটেই বাৰংবাৰতা বিভাজনটোত আমি চাম ইয়াত আটাইতকৈ বেছি মান কোনটো ওলাইছে বাৰু দেখিছানে এইটো 25 ৰ মানটো আটাইতকৈ বেছি আছে কোনটো ঘৰত আছে 30 to 40 ৰ ভিতৰত আমাৰ আটাইতকৈ বেছি মান আছে অৰ্থাৎ 25 বাৰ 30 পৰা 40 ৰ ভিতৰত এই সংখ্যাগিটা আমাৰ কিমান বাৰ হৈছে 25 বাৰ পুনৰাবৃত্তি হৈছে গতিকে ইয়াৰ বহুলক শ্ৰেণী কোনটো 25 টো বুজি পাইছা গতিকে হেতুকে লিখা এনেকে লিখি লবা it is clear by observing data that mode lies in the group 30 to 40 where whose actual value can be located by using the following formula এটা তলত দিয়া ফৰ্মুলাটো আমি ইউজ কৰি পেলাই এখিনি কৰিব পাৰিম ঠিক আছে এতিয়া আমি এই ফৰ্মুলাটো দেখিছানে এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি কেনেকৈ কৰিব পাৰিম সোৱা ক্লিয়াৰ হৈছেনে ঠিক আছে এতিয়া আমি চাব লাগিব ইয়াত L1 কি মানে বহুলক শ্ৰেণীটোৰ নিম্ন সীমা এইটো যদি বহুলক শ্ৰেণী হয় ইয়াৰ নিম্ন সীমা কিমান 30 গতিকে আমি L ৰ জায়গাত কি বহালো 30 বহালো মন দিবা দেই কোট মই কেনেকৈ বহাই লৈছো F1 বহুলক শ্ৰেণীৰ বাৰংবাৰতা এইটো দেখিছানে এইটো বহুলক শ্ৰেণীৰ বাৰংবাৰতা কিমান 25 গতিকে আমি F1 ৰ জায়গাত কি লিখিলো 25 লিখিলো দেখিছানে
F0 বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰতা পূৰ্বৱৰ্তী শ্ৰেণী আগৰ শ্ৰেণীৰ বাৰংবাৰতা কিমান আছিলে 20 এটো যদি বহুলক শ্ৰেণী হয় 30 to 40 যদি বহুলক শ্ৰেণী হয় 20 to 30 কি হ'ব বহুলক শ্ৰেণী আগৰ শ্ৰেণী গতিকে বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰতা কিমান হ'ব 20 আকৌ 2f1 2 এটো ইনটু এটো ফৰ্মুলাৰ 2 দেই আৰু বহুল f1 মিন্স বহুলক শ্ৰেণীৰ বাৰংবাৰতা বহুলক শ্ৰেণী কিমান 25 f0 কিমান 20 F2 বহুলক শ্ৰেণীৰ পিছৰ শ্ৰেণীৰ বাৰংবাৰতা কিমান 20 ঠিক আছে ইয়াত শ্ৰেণী অন্তৰাল কিমান এটাৰ পৰা আনটোলৈ ইয়াৰ যোনটো অন্তৰাল বা পাৰ্থক্য কিমান 10 দেখিছানে এটো এতিয়া আমি কি কৰিম ইয়াৰ ক্যালকুলেশনটো কৰো হা 30 প্লাস 25 minus 20 কিমান হ'ব 5 2 into 25 কিমান হ'ব 50 okay দেখিছানে 50 minus 20 কিমান হ'ব minus 40 into 10 ঠিক আছে এখানে জায়গা নাতিলেগে নহয় তোমালোকক ঠাইটো মই এটা লাইন সাইডতে পাতি দিও 30 প্লাস লিখিবা ওপৰত থাকিব 5 এতিয়া সোৱা ইয়াত আমাৰ 30 আছে দেখি 50 আছে দেখিছানে 50 minus 40 ইকুৱেল টু কিমান এখিন থাকিব 10 সাইডত কিমান আছে 10 8 10 ক্যান্সেল হৈ গল ইকুৱেল কিমান থাকিলে 30 প্লাস 5 ইকুৱেল টু আনসাৰ কিমান 35 গতিকে আমি ইয়াৰ আনসাৰ কিমান পালো 35 পালো একেবাৰে ইজি হয় আকৌ মই তোমালোকৰ কথাটো কৈ দিছো আমি প্ৰথমতে এখিনি কৰিবলৈ হলে জাস্ট প্ৰথমতে ফৰ্মুলাটো মনত ৰাখিব লাগিব ফৰ্মুলা কেনেকৈ মনত ৰাখিম L1 F1 minus F0 মই তোমালোকক মনত ৰাখিবলৈ কৈছো 10 কে মনত ৰাখিবা F2 তো থাকিবই কাৰণ ফ্ৰিকুৱেন্সি মনলৈ আনি লবা যে তোমালোকে ফ্ৰিকুৱেন্সি বাৰংবাৰটা উলিয়াব গৈছা না ফ্ৰিকুৱেন্সি বাৰংবাৰটা মানে ফ্ৰিকুৱেন্সি F ফ্ৰিকুৱেন্সি হোৱাৰ লগে লগে F2 আহিব আৰু স্মল f ওকে 1 minus 1 আৰু minus 0 তেনেকৈ মনলৈ আনিবা তাৰ পিছতে মনলৈ আনিবা 2f1 টোৰ লগত 1 minus 0 minus 2 তেনেকৈ মনলৈ আনিবা 102 তেনেকৈ মনত কৰিবা আৰু ইনটু 1 ঠিক আছে এতিয়া আমি কি কৰিম L1 মিন্স আছে বহুলক শ্ৰেণী নিম্ন শ্ৰেণী অন্তৰালৰ নিম্ন শ্ৰেণীৰ বাৰংবাৰতা আমি প্ৰথমতে এই চাৰ্টখন চাই ল'ব লাগিব অবজাৰভেশন কৰিব আমি নিৰীক্ষণটো ভালদৰে কৰিব লাগিব বহুলক শ্ৰেণীৰ নিম্ন সীমা কিমান আছিল 30 গতিকে এই 30 টো কিহৰ জায়গাত বহিব L ৰ জায়গাত দেখিছা নেক্সট আমাৰ কি হ'ব F1 বহুলক শ্ৰেণীৰ বাৰংবাৰতা কিমান 25 এটো মই কিহত বহালো 25 ত বহালো ঠিক আছে তাৰ পিছতে আছে F0 বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰতা কিমান আছিল 20 টো এই 20 জায়গাত বহালো ঠিক আছে আকৌ 2f1 means বহুলক শ্ৰেণীৰ বাৰংবাৰতা দেখিছা আৰু F0 বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰতা 20 নেক্সট আছে F2 মানে বহুলক শ্ৰেণীৰ পিছৰ শ্ৰেণীৰ বাৰংবাৰতাও কিমান আছে 20 আছে গতিকে এই গুটেইখিনিতে আমি যদি ক্যালকুলেশন কৰো 30 to 30 জায়গাতে বহাই দিছো 25 into 2 50 25 ৰ পৰা 20 যদি আমি মাইনাস কৰো 5 হ'ব তেতিয়া -20 হলে 40 হ'ব ক্লিয়াৰ হৈছে তোমালোকৰ অলপ ব্ৰা হৈ গৈছিল চাগে ঠিক আছে আকৌ কৈছো 25 minus 20 equal to 5 2 into 25 50 minus 20 equal to কিমান হ'ব আমাৰ -40 আৰু এইটো শ্ৰেণী অন্তৰাল যে আছিল শ্ৰেণী অন্তৰালটো কিমান 10 আছিল আমাৰ 10 পোৱাৰ কাৰণে আমি 10 দিলো ঠিক আছে এতিয়া আমি এই সাইডত মই তোমালোকক এইখিনি সমান্তৰালকে এইখিনতে কৰি দিলো ইয়াত 30 আহিলে প্লাস আছে কাৰণে প্লাস সিম্বলে দিছো ওপৰত 5 আহিলে 50 minus 40 ইকুৱেল টু কিমান হ'ল আমাৰ 10 হ'ল 50 পৰা 40 মাইনাস কৰিলে 10 হ'ব এই 10 টোৱে আমাৰ কেনসেল গ'ল এইটোৱে কেনসেল যোৱাত কি থাকিলে ওপৰত 5 থাকিলে 30 plus 5 equal to 35 গতিকে 35 টো আমাৰ আনসাৰ হয় এইদৰে আসলতে আমি বহুলক নিৰ্ণয় কৰিব পাৰো একেবাৰে সহজ হয় আৰু ইয়াৰ পিছত মই বহুলকৰ সুবিধা অসুবিধা সম্পৰ্কে তোমালোকৰ ভিডিও আগবঢ়াম পৰীক্ষাত বহুলকৰ সুবিধা অসুবিধা আৰু বহুলকৰ ব্যৱহাৰ এই কোৱেশ্চনটো কিন্তু প্ৰায়ে অহা দেখা যায় আৰু বহুলক নিৰ্ণয় কৰিবলৈ পৰীক্ষাত আহে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু এই
মেথছটো ভালদৰে বুজি পালানে মোক জনাবাচোন আৰু ভিডিঅ'বিলাক যিমান পাৰা সিমান তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।